ছাত্ৰ ছাত্ৰীসকল আজি আমি এক্সাৰসাইজ 1 অৰ সি কৰিম এতিয়া সোৱা এক নম্বৰটো ইয়াত কি কৈছে পুট গ্ৰেটাৰ দেন ইকুৱেল অৰ লেছ দেন সাইন ইন দা বক্সেস এটা বুজি ল'ব লাগিব আমাৰ এই গ্ৰেটাৰ দেন সাইন মানে কি ইকুৱেল মানে কি ইকুৱেলটো বাৰু জানিবা আৰু লেছ দেন মানে কি এটা এই বস্তুটো হল গ্ৰেটাৰ দেন প্ৰথমটো এই আখৰটো কি বুলি কোৱা হয় এটো আকৃতিটো গ্ৰেটাৰ দেন বুলি কোৱা হয় গ্ৰেটাৰ দেন ইয়াৰ অৰ্থ হৈছে কি যদি ধৰি ললো 3 আৰু 2 থাকে তেতিয়া হলে আমি কি ইউজ কৰিব লাগিব কোনটো ডাঙৰ 3 আৰু 2 ৰ মাজত কোনটো ডাঙৰ 3 টো ডাঙৰ 3 টোৰ কাৰণে আমি কি ইউজ কৰিম গ্ৰেটাৰ দেন ইউজ কৰিম এইটো ইউজ কৰিম তাৰ অৰ্থ হল কি যে গ্ৰেটাৰ দেন টো বাওফালে থকা সংখ্যাটো ডাঙৰ আৰু সোঁফালে থকা সংখ্যাটো সৰু বাওফালে থকা সংখ্যাটোতকে সোঁফালে থকা সংখ্যাটো সৰু এই কাৰণে এইটো গ্ৰেটাৰ দেন ইউজ কৰিম ঠিক আছে ঠিক তেনেদৰে এই ইকুৱেলটো তো আৰু নুবুজাও কাৰণ ইকুৱেলটো মানে কি ইকুৱেল দুইফালে সমান সমান মানে যদি বাওফালে 2 থাকে সোঁফালে 2 থাকিব তেতিয়া হলে ইকুৱেল দিম ঠিক আছে নেক্সটটো আছে কি লেছ দেন এটো কি বুলি কয় এই আকৃতিটোক কি বুলি কোৱা হয় লেছ দেন বুলি কোৱা হয় লেছ দেনৰ অৰ্থ হল কি যদি ধৰা সোঁফালে বাওফালে 4 আৰু সোঁফালে 7 থাকে তেতিয়া হলে কোনটো ডাঙৰ হ'ব obviously 7 টো ডাঙৰ হয়নে 7 টো ডাঙৰ দেখুৱাবৰ কাৰণে আমি এইটো লেছ দেন ইউজ কৰিম মানে বাওফালতকে সোঁফালটো ডাঙৰ ঠিক আছে মানে বাওফালটো সোঁফালৰ মানে সংখ্যাটোতকে সৰু হেইটোৱে বুজাইছে লেছ দেন ক্লিয়াৰ হৈছে এইখিনি এতিয়া আমি অংকখিনি কৰিম আহা প্ৰথম এক নম্বৰটো দিয়া আছে সোৱা এক নম্বৰটো কৰা আছে এক নম্বৰটো আমি নকৰো এটা দুই নম্বৰটো এক নম্বৰটো নকৰো কাৰণ এটো লেছ দেন দিয়া আছে দুই নম্বৰৰ পৰা স্টাৰ্ট কৰিম 2 নম্বৰত সোৱা কি আছে 20643 আৰু এফালে কি আছে 22000 তোমালোকে নিজে পাৰিবা সোৱা এতিয়া আমি আকৌ কি কৰিব লাগিব কাউন্ট কৰিব লাগিব ones tens 100 1000 10000 দুইটা একে মান আছে হয়নে স্থানীয় মান একে সংখ্যাৰে আছে এতিয়া চাব লাগিব কোনটো ডাঙৰ ইয়াত সোৱা ones tens 100 1000 প্লেছত ইয়াত 0 আছে আৰু ইয়াত কি আছে 2 আছে তে দেখকে সোঁফালৰটো ডাঙৰ হলে কি হয় আমাৰ লেছ দেন হ'ব ঠিক আছে ফাৰ্স্টটো আমাৰ লেছ দেন দিলো কাৰণ আমি যেহেতু পাইছিলো ন যদি লেফট সাইডৰ সংখ্যাটো 4 হয় আৰু ৰাইট সাইডৰ সংখ্যাটো 7 হয় তেতিয়া হলে আমাৰ কি হ'ব লেছ দেন হ'ব মানে বাওফালৰ অংকটো সোঁফালৰ অংকটোতকে সৰু ক্লিয়াৰ হৈছে এতিয়া কৰিম আমি 3 নম্বৰটো সোৱা কি কৈছে 100 200 300 100 দুইটা অংক চাব লাগিব একে ডিজিটৰ হয়নে নহয় সমান সংখ্যক ডিজিট আছে না নাই সোৱাচোন 1 tens 100 1000 10000 1 লাখ 1 tens 100 1000 10000 1 লাখ গুটেকিটা ডিজিট ইকুৱেল আছে এতিয়া সোৱা লাষ্টত যেটো হেৰি আছে লাখৰ যেটো প্লেস ভ্যালু আছে লাখ প্লেস ভ্যালুত সোৱা এটা আছে 1 এটা আছে 3 তেৰা দেখকে এটো আমাৰ কি হ'ব লেছ দেনই হ'ব ঠিক আছে 3 নম্বৰটো এটো লেছ দেন বুজি পালা এতিয়া আমি আকৌ 4 নম্বৰটো কৰিবৰ কাৰণে এখিনি মুছিলম এটা 4 নম্বৰটো কি কৈছে 4 নম্বৰটো 2000200 আৰু এফালে কি আছে 2 অলপ দূৰত লিখিব লাগিব 20 কেটা আছে 4টা 1 2 3 4 আকৌ এফালে 2000 ইয়াত এতিয়া সোৱা কেটা হেৰি আছে ডিজিট আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা নটা ইয়াত 1 2 3 4 5 6 7 সাতটা ডিজিট বেছি নে নটা ডিজিট বেছি obviously নটা ডিজিট বেছি থাকিব তেতিয়া হলে এইটো কি হ'ব লেছ দেনই হ'ব ক্লিয়াৰ হৈছে এইটো লেছ দেন এতিয়া 5 নম্বৰটো কৰিম 5 নম্বৰটো আছে 2785615 আৰু এফালে আছে 278405661 এটা ডিজিট কিটা কাউন্ট কৰা 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 দুইটা 8 টা ডিজিট আছে 8 ডিজিট আছে এটা আমি চাব লাগিব হেতৰ প্লেস ভ্যালু কিটা এটা প্লেস ভ্যালু কৰ পৰা সেম আছে সোৱা প্লেস ভ্যালু তোমাৰ 278 মানে এইকিটা সেম আছে এইকিটা বাদ দিব লাগিব এইকিটা বাদ দি পেলা সোৱা
এইফালে আছে এতিয়া ওৱান্স টেন্স 100,000 10,000 10,000ত চোৱা 56,000 আছে আৰু এইফালে কি আছে ওৱান্স টেন্স 100,000 10,000 10,000ত কি প্লেস ভ্যালু আছে 4 আছে হয়নে তো 4 ডাঙৰ নে 5 ডাঙৰ তোমালোকে নিজে কোৱা এতিয়া চোৱা কি কৈছিলো 4 ডাঙৰ নে 5 ডাঙৰ obviously 5 ডাঙৰ সো এটো গ্ৰেটাৰ দেন হ'ব ঠিক আছে এটা চালে হল যেকিটা মিলি যাব হেকিটা বাদ দি পেলা পিছৰ নেক্সট যেটো ডিজিট থাকিব সেই ডিজিটটো চালে হল তেতিয়া হলে অংকটো ওলাই যাব এটো গ্ৰেটাৰ দেন হল এটা আহি গলো 6 নম্বৰলে 6 নম্বৰটো চোৱা 87456210 আৰু এফালে আছে 91024562 এতিয়া আমি চাই লওঁ ডিজিট কিটা কাউন্ট কৰি লওঁ ডিজিট কিটা কাউন্ট কৰো 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 ঠিক আছে ডিজিট সব সেম আছে কিন্তু চোৱা ওয়ান্স টেন্স 100,000 10,000 1 লাখ 10 লাখ 9 crore crore প্লেস ভ্যালুটো চোৱা এটাত আছে 8 আৰু এটাত আছে 9 obviously 9 ডাঙৰ কাৰণে আমি লেস দেন দিম হৈ গল আমাৰ এইকিটা ক্লিয়াৰ হৈছে এক নম্বৰটো এতিয়া আমি 2 নম্বৰলে যাম এতিয়া 2 নম্বৰ চোৱা কি কৈছে এৰেঞ্জ দা ফলোইং ইন এসেন্ডিং অৰ্ডাৰ মানে প্ৰথমতে কৈছিলো প্ৰথম ভিডিওটোতে কৈছিলো যে এসেন্ডিং অৰ্ডাৰ মানে কি হৰুৰ পৰা ডাঙৰলে এটা হৰুটো বাছিব লাগিব প্ৰথমত এটা ফাৰ্ষ্টত আমাৰ কি কাম হ'ব ডিজিট কিটা কাউন্ট কৰা কোনটো কিমান ডিজিটৰ আছে 1 2 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 গুটে কিটা 7 ডিজিটৰে আছে আমাৰ কোনো প্ৰবলেম নাই আমি এটা খালি হিহঁতৰ প্লেস ভ্যালু কিটাৰ ওপৰত বেস কৰি পেলা আমি কোনটো হৰু কোনটো ডাঙৰ আমি পাতি লব পাৰিম ফাৰ্ষ্টত চোৱা কি আছে গুটে কিটা প্লেস ভ্যালু ইকুৱেল আছে এটা লাষ্টৰ যেটো প্লেস ভ্যালু আছে গুটে কিটা ডিজিট সেম আছে সৰি গুটে কিটা ডিজিট সেম আছে এটা আমি গুটে কিটা প্লেস ভ্যালু লাষ্টৰ প্লেস ভ্যালু যেটো হেটো চাব লাগিব 1 টেন্স 100,000 10,000 1 লাখ 10 লাখৰ প্লেস ভ্যালুটো চাব লাগিব কোনটো ডাঙৰ কোনটো হৰু ইয়াত চোৱা সবতকে ডাঙৰ মেবি এটো আছে হয় কাৰণ এটোৰ প্লেস ভ্যালু 10 লাখৰ প্লেস ভ্যালুটো 5 আছে এটো সবতকে লাষ্টত হ'ব সবতকে হৰু কোনটো হ'ব এই 2 লাষ্টৰ প্লেস ভ্যালুটো কি আছে 2 আছে এটো 1 ত আহিব এনেকে 1 তলত লিখি লবা কাৰণ হৰুৰ পৰা ডাঙৰলে হ'ব কাৰণ এসেন্ডিং অৰ্ডাৰ মানে কি হৰুৰ পৰা ডাঙৰলে ঠিক আছে লিখি দিলো মই হৰুৰ পৰা ডাঙৰলে সো হৰুটো ফাৰ্ষ্টত আহিব সবতকে হৰুটো ইয়াতকে অলপ ডাঙৰটো কোনটো হ'ব 3 টো হ'ব এটো 2 আহিব তলত এতিয়া ইয়াতকে অলপ ডাঙৰ হ'ব 4 কেটা আছে এটা দুটা তিনটাত 4 আছে এটা 4 থাকিলে নহব এটোত 4 আছে এটোতো 4 আছে আৰু এটোতো 4 আছে 10 লাখৰ এটা 1 লাখৰ প্লেস ভ্যালুটো চাব লাগিব কি আছে এটাত আছে 3 এটাত আছে 6 আৰু এটাত আছে 2 থকাটো সবতকে হৰু এই কাৰণে এটো কি আহিব 3 নম্বৰত আহিব এটো ঠিক আছে তাৰ প্লেস ভ্যালু আমি কি চালো 1 লাখৰ প্লেস ভ্যালুটোত এটো 2 আছে এটো 1 লাখৰ প্লেস ভ্যালুটোত কি আছে 6 আছে আৰু এটো 3 আছে এতিয়া 2তকে অলপ ডাঙৰ এটো হ'ব 4 এটো 5 নম্বৰত আহিব আৰু সবতকে লাষ্টত আহিব এটো যেহেতু এটো সবতকে ডাঙৰ ওকে আমি আনসাৰটো পাই গলো এনেকে কৰি লবা তোমালোকে একদম অতি সহজে তোমালোকে অংকখিনি কৰিব পাৰিবা আনসাৰত লিখি দিবা ডাইৰেক্ট এসেন্ডিং অৰ্ডাৰ বুলি এসেন্ডিং অৰ্ডাৰ ইকুৱেল টু ফাৰ্ষ্টৰটো লিখি দিয়া 2378671 হৈ গল তাৰ পিছত 2 নম্বৰত কোনটো আহিব 3676532 তাৰ পিছত 3 নম্বৰত কোনটো আহিব এইটো আহিব 4276549 তাৰ পিছত নেক্সট কোনটো আহিব তিনটা গল 4 নম্বৰত এইটো 436570 নেক্সট 5 নম্বৰ কোনটো আহিব 5 নম্বৰত আহিব 4638690 নেক্সট 6 নম্বৰত কোনটো আহিব 5245678 একদম ইজি পাই গলো আমি তোমালোকে নিশ্চয় বুজি পাইছা ঠিক আছে এতিয়া আমি 3 নম্বৰলৈ যাম এতিয়া চোৱা 3 নম্বৰত কি কৈছে
3 নম্বৰত কৈছে এৰেঞ্জ দ্য ফলোইং ইন ডিসেন্ডিং অৰ্ডাৰ আগৰটো আছিলে এসেন্ডিং অৰ্ডাৰ এটো হৈ গল ডিসেন্ডিং অৰ্ডাৰ মানে কি আগৰটো বুজাইছিলো ডাঙৰৰ পৰা সৰুলৈ এটা মই প্ৰসেসটো 2 নম্বৰত কৈছো কেনেকৈ প্ৰসেস কৰিম আমি এইটোত কি কৰিম ফাৰ্ষ্টত আমি চাই ল'ব লাগিব গোটেইকেইটা ডিজিট সেম আছে না নাই গোটেইকেইটাৰ 1 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 গোটেইকেইটা 7 ডিজিটৰে আছে আমাৰ কোনো প্ৰবলেম নাই ডিজিট কম থাকিলে অলপ দিগদাৰ হ'ব এতিয়া সোয়া ফাৰ্ষ্টত আমি কি কৰিব লাগিব আটাইতকৈ ডাঙৰ যেটো হেতু ওলাব লাগিব এতিয়া 10 লাখৰ যেটো প্লেস ভ্যালুত আছে হেতু চাব লাগিব 10 লাখৰ প্লেস ভ্যালুত এটো 6 আছে এটো 4 আছে এটো 2 আছে এটো 3 আছে এটো 7 আছে এটো 4 আছে সো আমাৰ সবতকৈ ডাঙৰ কোনটো হ'ব এইটো হ'ব 7 টো হ'ব কাৰণ 10 লাখ প্লেস ভ্যালুত 7 আছে সো 1 নম্বৰ এটো পালো 2 নম্বৰতে হ'ব কি আহিব 6 থকাটো আহিব 6 থকাটো 2 নম্বৰত আহিব এতিয়া ইয়াৰ পিছত কি আহিব 5 টো নাই এখানে 4 ত চাব লাগিব 4 ৰ দুটা আছে সোয়া এটো এটা 4 ৰ আছে আৰু এটো এটা লাষ্টৰটো এটা আছে এটা সোয়া 1 লাখ প্লেস ভ্যালুত কি আছে 1 লাখ প্লেস ভ্যালুত এটো 7 আছে আৰু ইয়াতো সিমিলাৰলি 7 আছে সো আমি নেক্সট কি যাম 10000 প্লেসত কি আছে 10000 প্লেসত ইয়াত 5 আছে ইয়াত 3 আছে সো 5 টো ডাঙৰ হ'ব সো ইয়াত 3 নম্বৰ দিলো ইয়াত এতিয়া আহি যাব কি 4 নম্বৰত এটো হ'ব এটা 5 নম্বৰত কি আহিব 3 থকাটো আহিব এটা 2 থকাটো মানে 10 লাখ প্লেসত প্লেস ভ্যালু 2 আছে এটো লাষ্টত হ'ব একেবাৰে 6 এটা আমাৰ আনসাৰটো পাই গলো আনসাৰ ডিসেন্ডিং অৰ্ডাৰ ইকুৱেল টু 1 নম্বৰতে আহিব 7 4 1 6 5 4 3 এটো 1 নম্বৰতে আহিব 2 নম্বৰতে আহিব কি 6 4 7 8 5 4 6 এটো 2 নম্বৰত আহিব 3 নম্বৰত আহিব 4 7 5 6 4 3 5 এটো আহিব 3 নম্বৰত 4 নম্বৰত কি আহিব 4 7 3 9 8 4 1 5 নম্বৰত কি আহিব 3 6 5 3 8 7 0 এটো আহি যাব 5 নম্বৰতে আৰু 6 নম্বৰত আহিব কি 2 1 8 6 4 5 8 এটো আহি যাব 6 নম্বৰ ঠিক আছে আমাৰ আজি এক্সাৰসাইজ 1 অৰ সি ইয়াতে সমাপ্ত হৈছে নেক্সট ক্লাছত আমি 1 অৰ ডি কৰিম আজিলৈ ইয়াতে সমাপ্ত কৰিলো নেক্সট ক্লাছত আকৌ তোমালোকক লগ পাম ধন্যবাদ তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিবা আৰু বন্ধুবৰ্গক শেয়াৰ কৰি দিবা আৰু চেনেলত যদি নতুন হৈ আছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা